বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ হস্তত্ৰীসকলৰ বাবে ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিলে। আজি অনুষ্ঠিত বাজেট অধিৱেশনত বিটিআৰ অঞ্চলৰ হস্তত্ৰীসকলৰ বাবে বিশেষ সুবিধা। বিটিআৰ অঞ্চলৰ 5খন জিলাত 5খন আধুনিক ৰূপৰ হজ ভৱন নিৰ্মাণৰ বাবে পদক্ষেপ লৈছে। বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে মুছলমান সমাজক প্ৰশংসনীয় উপহাৰ আৰু ঐতিহাসিক কাম কৰি দিয়াৰ যি পৰিকল্পনা তাক মুছলমান সমাজে ভূয়সী প্ৰশংসা কৰিছে। এই বছৰ বিটিআৰ অঞ্চলৰ পৰা পবিত্ৰ হজলৈ যোৱা প্ৰতিজন দলৰ ফালৰ পৰা সম্বৰ্ধনা দিয়াৰ লগতে আৰ্থিক সহায় কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আমি ইউপিপিএল দলৰ পৰা প্ৰতিজন হজযাত্ৰীক অনুৰোধ জনাম যাতে আল্লাহৰ পবিত্ৰ ঘৰত গৈ বিটিআৰ অঞ্চলৰ লগতে দেশ তথা বিশ্ব শান্তিৰ বাবে দোৱা কৰে। বিটিআৰ অঞ্চলত বসবাস কৰা 23 জাতি জনগোষ্ঠীৰ লোকসকলে যাতে সমিলমিলে বসবাস কৰিব পাৰে তাৰ বাবে সংখ্যালঘু কোষে দোৱাৰ অনুৰোধ ৰাখিছে। আসসালামু আলাইকুম। বিটিআৰ বাসী ধৰ্মীয় সংখ্যালঘুৰ কাৰণে এটা ভাল খবৰ দিবলৈ গৈ আছো। আজিৰ যেটো বাজেট সেশন আছিল 2025-26 এই বিটিআৰ চৰকাৰৰ এই বাজেট সেশনত বিটিআৰ প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিসি অঞ্চলৰ পৰা প্ৰতি বছৰে হজলৈ যিসকল হজযাত্ৰী পবিত্ৰ মক্কা মদিনালৈ যে হজ কৰিব যায় এই হজযাত্ৰীসকলৰ সুবিধাৰ কাৰণে 5খন জিলাত 5টাকৈ হজ ভৱন নিৰ্মাণৰ কাৰণে তেখেতসকলে আজি বাজেটত নিৰ্ধাৰণ কৰিছে 5টা হজ ভৱন। খুব কম সময়ৰ ভিতৰত এই বাজেট অধিৱেশন সমাপ্ত হোৱাৰ পিছতে বিটিআৰ চৰকাৰৰ জৰিয়তে এই 5টা হজ ভৱন নিৰ্মাণৰ যি নিবিদা সেই নিবিদা আহ্বান কৰিব আৰু এই হজ ভৱনখিনি নিৰ্মাণ হোৱাৰ পিছত বিটিআৰ অঞ্চলৰ পৰা প্ৰতি বছৰে পবিত্ৰ মক্কা মদিনালৈ যি হজ কৰিবলৈ যোৱা হজযাত্ৰীসকল আছে তেখেতসকলক এই হজ ভৱনসমূহত বিটিআৰ চৰকাৰৰ ফালৰ পৰা আমন্ত্ৰণ জনাই তেখেতসকলক হজৰ যি প্ৰশিক্ষণ সেয়া দিয়া হ'ব আৰু তেওঁলোকক চৰকাৰীভাৱে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হ'ব। আজি আমি বিটিআৰ অঞ্চলৰ প্ৰায় 95 জন হজযাত্ৰী এইবাৰ পবিত্ৰ হজলৈ ৰাওনা হ'ব। এই 95 জন হজযাত্ৰীক আমি মাইনৰিটি সেল তথা ইউপিপিএল দলৰ ফালৰ পৰা তেখেতসকলক আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। অহা দুদিনৰ ভিতৰত প্ৰতিজন হজযাত্ৰীৰ ঘৰত গৈ আমি তেখেতসকলক সম্বৰ্ধনা জনাম আৰু আমি মাইনৰিটি সেলৰ ফালৰ পৰা তেখেতসকলক এটা আৰ্থিক সহায় কৰাৰ কাৰণে প্ৰস্তুতি লৈছোঁ। গতিকে এই হজযাত্ৰীসকল যে আমাৰ বিটিআৰ অঞ্চলৰ পৰা পবিত্ৰ মক্কা মদিনালৈ যাব তেখেতসকলে যাতে তাত গৈ বিটিআৰ অঞ্চলৰ যেটো শান্তিৰ পৰিৱেশ এই শান্তিৰ পৰিৱেশ যাতে চিৰদিনৰ কাৰণে অটুট থাকে তাৰ কাৰণে যাতে প্ৰতিজন হজীসকলে দোয়া কৰে আৰু বিটিআৰ অঞ্চলত বসবাস কৰা 23টা জাতি জনগোষ্ঠীৰ লোক যাতে আমি একেলগে সমিলমিলেৰে বসবাস কৰিব পাৰো তাৰ কাৰণে প্ৰত্যেকজন হজীক আমাৰ কাৰণে এই বিটিআৰ অঞ্চলৰ কাৰণে অসমৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে বিশ্বৰ কাৰণে দোয়া কৰিবলৈ আহ্বান কৰিম। বিটিআৰ চৰকাৰৰ ঐতিহাসিক পদক্ষেপৰ বিপৰীতে আমি ক'ব লাগিব যে বিগত 17 বছৰে বিটিআৰ অঞ্চলক শাসন কৰা বিৰোধী দল বিপিয়া ভাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোনো দিনেই মুছলমানৰ ভাল চিন্তা কৰা নাছিল। মুছলমানৰ ধৰ্মৰ বিষয়ে তেখেতৰ জ্ঞান নাই। কেৱল মাত্ৰ মানুহক দেখুৱাৰ কাৰণে তেখেতে ঈদৰ সময়ত পায়জামা পাঞ্জাবী টুপি পৰিধান কৰি নামাজ পঢ়িবলৈ যায়, কিন্তু মুছলমান সমাজৰ কাৰণে তেখেতে কাম কৰা আমাৰ দৃষ্টিগোচৰ নহল। প্ৰমোদ বড়ো ডাঙৰীয়াক কিছুমানে মুছলিম বিৰোধী বুলি ক'ব খোজে, যিসকলে এই কথাবিলাক কৈ আছিল আজি তেওঁলোকৰ মুখত মাত নোহোৱা হৈ যাব আৰু মাইনৰিটি সেলৰ ফালৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াই এই পদক্ষেপটো লোৱাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি আপোনাৰ কাৰ্যকালত মুছলমানৰ কাৰণে কি অনুষ্ঠান কৰিলে এবাৰ ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ কাৰণে অনুৰোধ ৰাখিছোঁ।